নমস্কাৰ এক্সপ্লোৰিং ভিলেজৰ আৰু এটি ব্লগলৈ সকলোকে স্বাগতম জনালো। আজি আমি আছো শিলৌঘাই থানত ঐতিহ্যমণ্ডিত শিলৌঘাই থান। শিলৌঘাই থানৰ এই আমি গেটৰ ওচৰত আছো। শিৱ থান হয় একচুৱেলি, তো বহুত মহত্ব আছে। তো আমি আজি ইয়াত আহি পেলাই আপোনালোকক দেখুৱাব চেষ্টা কৰিম থানখন অলপমান, আৰু ইয়াত থকা ৰাইজৰ যোন আছে তেওঁলোকৰ লগত কথা বতৰা পাতি অলপমান থানখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। বলক এতিয়া আমি সোমাই যাওঁ ভিতৰলৈ। এই বহুত পুৰণা পুৰণা গছ আছে দেই ইয়াত, 200 বছৰৰ ওপৰৰ পুৰণা। এইজোপা হ'বলৈ ন একদম এইখন পুৰণা গেট আছিলে আগতে, এইফালে আগতে সোমোৱা আছিলে। এতিয়া এইখন নতুন গেট বনোৱা হৈছে। এইখন নতুন গেট বনোৱা হৈছে, আৰু এইফালে আমাৰ নন্দী আছে। কৃষ্ণ সেয়া ৰাইজৰ কাৰণে থকা ব্যৱস্থাৰ কাৰণে নতুনকে বনোৱা হৈছে। কমপ্লিট হোৱা নাই, বনাই আছে আৰু। এইফালে মেইন থানখন, এইজোপা গছজোপা প্ৰায় 250-200 বছৰ পুৰণা হ'ব। আমি কথা পাতি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিমান বছৰ পুৰণা। বহুত ধুনীয়া জেগা, ঠাইখনো বহুত ধুনীয়া। বহুত পুৰণা ঔটেঙা গছো আছে দেই এইজোপা। আম বহুত ফল-মূলৰ গছ আছে, ডাঙৰ ডাঙৰ গছ। এইজোপা মেইন থানখন শিৱ থান। ৰাইজ বহি আছে। এইখন হ'ল মেইন থানখন। শিলৌঘাই থানলৈ আহিবৰ কাৰণে আপোনালোকে যদি বিশ্বনাথ চাৰিআলি ফালৰ পৰা আহে, মঙলবৰীয়া দলং মানে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা শোণিতপুৰ ডিষ্ট্ৰিক্টত সোমোৱাৰ লগে লগে এৰী ফাৰ্মৰ ওচৰলৈ আহি সেইখনতে ৰাস্তা এটা আছে, দিকৰাই গাঁৱলৈ সোমাই যোৱা। দিকৰাইগুৰি গাঁৱলৈ সোমাই যোৱা ৰাস্তাটো আছে। চাৰিআলি ফালৰ পৰা আহিলে ৰাইট চাইডে হ'ব। ৰাইট চাইডে আপোনালোকে সোমাই আহিব লাগিব। সোমাই আহিয়ে দলং এখন আছে, দিকৰাইগুৰি দলং, দিকৰাইগুৰি গাঁৱৰ দলং। প্ৰায় 1.5 কিলোমিটাৰ সোমাব লাগিব। সেই দলংখন পাৰ হৈয়ে ৰাইট চাইডে সোমাই আহিয়ে চিধা চিধি সোমাই আহিয়ে আপোনালোকে অকণমান দূৰ আহিলেই হ'ল। ৰাস্তাটো অকণ কেঁচা বেয়া ৰাস্তা, তো আপোনালোকক খালি ভিতৰত হয় অলপমান মন্দিৰটো দেই। তো সোমাই আহিলে সেইফালে আহিলে। আৰু যদি আপোনালোকে তেজপুৰ পিনৰ পৰা আহে, কুসুমতলা চেণ্টাৰ পাৰ হৈ আহি পেলাই এৰী ফাৰ্মখন পাৰ হৈ লেফ্ট চাইডে, আৰু এইটো চাৰিআলি ফালৰ পৰা আহিলে ৰাইট চাইডে। তো লেফ্ট চাইডে সোমাই আহিলেই হ'ল। এয়া আমাৰ মাজত আছে, এইফালে চিনাকিবোৰ দি দিয়কচোন। মোৰ নাম ৰাজু শৰ্মা। মোৰ নাম শ্ৰী ভৱেন নাথ। বৰ্তা মোৰ নাম চিদাম্বৰ্ধন নাথ। মই বিবেচীয় দিকৰাই পাম আৰু কাটনি বস্তি গাঁওবুঢ়া। এইফালে আমাৰ লগত আছে ছাৰ। নমস্কাৰ, মোৰ নাম বিপিন চন্দ্ৰ নাথ। মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক। ঘৰ মোৰ দিকৰাইগুৰি, আৰু থান পৰিচালনা কমিটিৰ মই এজন সদস্য। নমস্কাৰ, মোৰ নাম পাপু ভূঞা। মোৰ ঘৰ দিকৰাইগুৰি নলতলি। মই এইখিনি। এইফালে মোৰ নাম দীপনাথ, মোৰ ঘৰ দিকৰাইগুৰিতে। নমস্কাৰ, মোৰ ঘৰ দিকৰাইগুৰিতে। এই থানৰ কাৰ্যকৰী কমিটিৰ সদস্য। হয়, আমাৰ মাজত এওঁলোক উপস্থিত আছে। আমি এওঁলোকৰ লগত কথা বতৰা পাতি পেলাই শিলৌঘাই থানৰ বিষয়ে আমি জানিবলৈ অলপ চেষ্টা কৰোঁ। আহক। নমস্কাৰ, এই শ্ৰী শ্ৰী শিলৌঘাই থানৰ বিষয়ে অৱশ্যে আমাৰো সিমান ধাৰণা নাই। বহুত পুৰণি থান এইখন। আনুমানিক আমি 1955 চনমানৰ পৰা এই থানখনৰ বিষয়ে জানিছোঁ। তাৰ আগতেই এই থানখন প্ৰতিষ্ঠা হৈ আছে। 1758 চনত বুলি কৈছে আমি জানিছোঁ। কিন্তু আমাৰ এই থানৰ ধাৰণা সম্পৰ্কত 1955 চনমানৰ পৰা আমি ধাৰণা আহিছে। এতিয়া শিলৌঘাই থানৰ ঐতিহ্যৰ বিষয়ে আমি শুনিছোঁহে আমাৰ ওপৰ পুৰুষসকলৰ তৰফৰ পৰা। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰনাথ দেৱ গোস্বামী, তেখেতে ইয়াত আগৰ গোসাঁইবিলাক নদীয়েদি নাও লৈ কৃষকসকলৰ সৈতে আহে। ইয়াত নদীয়েদি উজাই আহি পেলাই ইয়াতে আমাৰ এইখিনি বৰ আৰু আহঁত এই নদীৰ কিনাৰতে গছ আছিলে দুডাল। সেই গছৰ তলতে তেখেতে বাহৰ পাতিছিলে শিষ্যসকলৰ সৈতে। আৰু এই অঞ্চলৰ ব্যক্তিসকলক তেওঁ শৰণ ভজন দীক্ষা আদি দিছিলে। আৰু এই অঞ্চলৰ ৰাইজে তেখেতৰ যাবৰ সময়ত যিটো কথা সুধিছিলে, ৰাইজে সুধিছিলে যে আপোনাক কেনেকৈ পাম।
তেতিয়া তেওঁ ইয়াতে আহি পেলাই সেই থাকোঁতে এটা শিল, যিটো শিল আজি মানে শ্ৰী শ্ৰী শিলগোসাঁই থান নামে প্ৰখ্যাত হৈছে, সেই শিলটোতে সত্ৰাধিকাৰীগৰাকীয়ে ভৰি ধুইছিল। আৰু ধোঁতে তেখেতে শিষ্যসকলে খুজিছিলে, আপোনাক আমি আগতে আকৌ পাম নেকি? তেতিয়া তেখেতে ক'লে যে মই পৰৱৰ্তী সময়ত আহিব নোৱাৰিব পাৰোঁ, এই শিলটোতে আপোনালোকে মোক বিচাৰিলে পাব। আৰু তেতিয়া ভক্তসকলে আদৰ সাদৰ কৰি সেই শিলটো আনি পেলাই এই শ্ৰী শ্ৰী শিলগোসাঁই থান নামেৰে প্ৰতিষ্ঠা কৰিলে। এই শিলগোসাঁই থান এই মানে লিংগটো, যিটো লিংগ হৈছে এতিয়া শিৱলিংগলৈ ৰূপান্তৰ হৈছে, সেই শিৱলিংগটি ইয়াৰ আগতে আমাৰ ঢিকৰাইগুৰি গাঁৱৰে অলপ নদীৰ কিনাৰতে এই থানভাগ প্ৰতিষ্ঠা কৰা হৈছিলে বেল বকুলৰ তলত। পৰৱৰ্তী সময়ত ৰাইজে গায়ন বায়নেৰে আদৰি আনি পেলাই এই ঠাইত প্ৰতিষ্ঠা কৰিছিলে। আৰু এই শিলটোৰ কাষতে, এই লিংগটোৰ কাষতে এডাল বকুল গছ আছে। বকুল গছ প্ৰয়াত ঢিকৰাইগুৰি গাঁৱৰ ভোগৰাম নাথে ৰুইছিলে। বকুলডালৰ বয়স 5 বছৰ বকুলডাল হৈছে। আৰু এটা ডাঙৰ কথা মোৰ মনত আছে, আমাৰ দেউতাই তেতিয়া এই ঘৰবিলাক নাই, গোসাঁই মানে দিবৰ বাবে দুবান টিঙেৰে এটা ঘৰ বনাবৰ কাৰণে এটা ব্যৱস্থা কৰিছিলে। সেই টিংপাত আনিবলৈ যাওঁতে আমাৰ দেউতা প্ৰয়াত হ'ল। পৰৱৰ্তী পৰ্যায়ত আমি ইয়াত ঘৰ বনাওঁতে গোসাঁইক আমি ঘৰৰ ভিতৰত আমি ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু স্বপ্ন কৰালে যে গোসাঁই মানে মোক ঘৰৰ তলত নাৰাখিব, মানে ইয়াত এই গছৰ তলতে মই থাকিম, ঘৰটো যাত্ৰীসকলৰ কাৰণে আছুতীয়াকৈ আপোনালোকে বনাই দিয়ক। এইটো এটা ডাঙৰ কথা, এইটো আমাৰ জীৱনকালৰ কথা। এই এখন ঐতিহ্যমণ্ডিত মানে থান। ইয়াত বিভিন্ন সময়ত পঞ্চায়ত, জিলা পৰিষদ, স্থানীয় বিধায়ক মহোদয় দান অনুদানেৰে কিছু কাম কৰি থকা হৈছে পৰৱৰ্তী পৰ্যায়ত। কিন্তু ইয়াৰ যিটো থানলৈ সোমোৱা ৰাস্তা, সেই ৰাস্তাটো কিমান ঠিক নহয়। অন্ততঃ এই ৰাস্তাটো যদি পকীকৰণ হয় আৰু এই থানখনলৈ অহা এই ঐতিহাসিক কবিৰৰ আলিটো, এই কবিৰৰ আলিয়েদি আহি পেলাই থানখনলৈ সোমাব পাৰি। গতিকে কবিৰৰ আলিটোও অন্ততঃ খাপৰি ব্যৱস্থা কৰি উন্নয়ন কৰিলে ভাল হয়। ইয়াত যথেষ্ট যাত্ৰীৰ সমাগম হয়, বিশেষকৈ মাঘৰ পৰা ধৰি শাওণ মাহলৈকে যাত্ৰীৰ সমাগম যথেষ্ট হয়, বহুত যাত্ৰী আহে। গতিকে যাত্ৰীসকলৰ সুবিধাৰ কাৰণে ঘৰ আৰু আমাৰ এটা বিনম্ৰ অনুৰোধ আছে, যদি পাৰি এই ঐতিহাসিক থানখন পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি, অসম দৰ্শনৰ অন্তৰ্ভুক্ত কৰি এই থানখন উন্নয়ন কৰিবৰ বাবে আমি চৰকাৰৰ তৰফৰ পৰা চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ। আৰু অনাগত দিনত এই থানখনৰ উন্নয়ন হ'ব বুলি আমি আশা কৰিছোঁ। বিশেষকৈ বৰ্তমান চৰকাৰে দেৱালয়, থান, সত্ৰ ইত্যাদিবিলাকত যথেষ্ট দান অনুদান আগবঢ়াই আহিছে। আমাৰ যিহেতুকে এইখন পুৰণি থান, গতিকে অসম দৰ্শনৰ অন্তৰ্ভুক্ত কৰি থানখনৰ উন্নয়ন কৰি যাত্ৰীসকলৰ সা সুবিধাৰ বাবে ঘৰ দুৱাৰ আদি বনাই যাত্ৰীসকলক সুবিধা প্ৰদান কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আমি আমাৰ পঞ্চায়ত ছেক্ৰেটাৰী ডাঙৰীয়াক দুই এষাৰ থানৰ বিষয়ে জনাবলৈ আমি অনুৰোধ জনালোঁ। নমস্কাৰ, মই ইয়ালৈ অহা বেছি দিন হোৱা নাই, বৰ্তমান 3 মাহ অন্তৰ্ভুক্ত হৈছে। তাৰ এমাহমানৰ পাছতে মই এদিন এইপিনে আহোঁতে এই থানত সোমালোঁ আৰু থানখনতে বহুত ৰাইজসকল দেখিছিলোঁ। দেখি মন্দিৰটো বৰ এটা লেতেৰা হৈ আছিল, অলপ চাফা চুফা কৰি মইনো কি কৰিছোঁ, ৰাইজসকলৰ লগতে অকণমান কৰি ৰং চং অকণমান কৰি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। ইমানখিনিতো ভাল কৰিব নোৱাৰি, তথাপিও নিজৰ মই চৰকাৰৰ পৰা একো কৰিব পৰা নাই, চেষ্টা কৰি আছোঁ। এতিয়া বৰ্তমান নিজৰ পকেটৰ পৰাই নিজৰ দৰমহাৰ পৰা 2-4 টকা খৰচ কৰি অকণমান চাফা চিকুণ কৰি দিলোঁ। আৰু অনাগত যদি পাৰোঁ বা ওপৰৰ অধীন কৰ্তৃপক্ষৰ লগতো যোগাযোগ কৰিছোঁ, ইয়াত পাৰিলে পকীকৰণ কিবাকিবি ইত্যাদি ৰাস্তা সকলোখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু অনাগত ৰাইজসকল কমিটি আছে, তেওঁলোকেও কৈছে চৰকাৰে হয়তো চকু মেলি চাব, ইয়াত এটা ঘৰ বা পানী যোগান আঁচনি, লেট্ৰিন বাথৰুম নাই বুলিও কৈছে। যিমানখিনি আগবঢ়াব পাৰোঁ ভগৱানৰ আশীৰ্বাদত, শিলগোসাঁইৰ আশীৰ্বাদত পাৰিলে যিমানখিনি কৰিম বুলি মানে মনতে স্থিৰ কৰিছোঁ। প্ৰয়াত ভোগৰাম নাথ ককাৰ মুখেদি জনাত আমাৰ শিলগোসাঁই থানৰ যিটো ধন থোৱা পাত্ৰ,
এই বৰগুৰি ঘাটত তেওঁলোকৰ ম'হ আছিলে। ম'হ তেওঁ আৰু ককায়েক প্ৰয়াত ফণীধৰ নাথৰ ম'হ ৰাখোঁতে ম'হৰ গুৰিত চিকৰা গুচাই থাকোঁতে ভৰিত কিবা এটা লাগিছিলে। সেই বস্তুটো তেখেতে নদীৰ পৰা আনি পেলাই গোসাঁইগুৰিত থ'লে। আমাৰ তেতিয়াৰ পৰা এইটো ধন থোৱা বাকচ হিচাপে আজিৰ পৰা 10 বছৰ আগলৈকে এইটো হৈ আছিলে। কিন্তু পৰৱৰ্তী সংখ্যাত আমাৰ কমিটিয়ে বেলেগে লকাৰ এটা বনাই তাতে আমি এতিয়া ভকতৰ অৰিহণাখিনি আমি তাতে ৰাখোঁ। আৰু এই গছডাল ৰুইছিলে এই ভোগৰাম নাথে। তেওঁ বয়স তেতিয়া 16 বছৰ আছিলে। তেওঁ 80 বছৰ বয়সত তেওঁ ঢুকাইছে। তেখেতৰ মুখেদি মই যিটো জানি যে এইটো 105 বছৰ হৈছে। মই আহি দেখোঁ যে ভোলা নাথ নামৰ এখেতে এতিয়া বৰ্তমান মন্দিৰৰ পূজাৰী হিচাপে কাম কৰি আছে। তেওঁৰ লগত ভৱেন নাথ তেখেতে তেওঁ পূজাৰী সহায়কাৰী হিচাপে বা ৰান্ধনি চাননি হিচাপে কৰি আছে। পাপু ভূঞা তেখেতেও একেলগে তিনিজনে কৰি মেলি চাফা চুফা কৰি এতিয়া মন্দিৰটো পৰিচালনা কৰি থকাৰ নিচিনাকৈ তেওঁলোকে গোটেইখিনি দায়িত্ব পালন কৰি আছে। তেওঁক ভোলা পূজাৰীক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। ইয়াত 2 এষাৰ ক'বলৈ গ'লে এতিয়া বহুত ক'বলগীয়া আছে, কিন্তু ইমান নকওঁ বাৰু। ইয়াত বহুত অত্যাচাৰ হৈ থাকে মানে থানখনত, বুজিছে নাই? এই ৰাতি আহি পেলাই দুৰ্বৃত্ত কিছুমানে এই থানখনত মানে বহুত অত্যাচাৰ কৰে। আৰু ইয়াত আমাক থকাৰ ব্যৱস্থা এটা কৰিব লাগে 1 নম্বৰ কথা, আৰু লাইটৰ ব্যৱস্থা লাগে। আৰু ইয়াত কিছুমান মিউজিক বস্তু আমাক কিছুমান মনোৰঞ্জনৰ কাৰণে আমাৰ এইখন থানত প্ৰয়োজন। আৰু ইয়াত বহুত মানে ঐতিহ্য আছে এইখন থানৰ মহিমা আপোনালোকে পিছত লাহে লাহে বুজি পাব আৰু। গতিকে আমি কেইজনমানে এতিয়া ৰাতিপুৱা সোনকালে আহি পেলাই এইবিলাক চাফ চিকুণ কৰি পেলাই থাকোঁ আৰু ইয়াতে। আৰু ধৰি লওক ইয়াত যদি কোনোবা আহে পূজা পাতল কৰিবৰ কাৰণে ৰাইজটো আহে ধৰি লওক, তো তেওঁলোকৰ কাৰণে কিবা সুবিধা আছে নেকি? তেওঁলোকৰ কাৰণে কিছুমান সুবিধা আছে বাৰু, নাইকিয়া নহয়। আমাৰ বিষয়ববীয়া আছে, তেখেতলোকৰ ঘৰতে বস্তুবিলাক জমা থওঁ। ইয়াত মানুহ নাই যে ইয়াত মানে লৈ গুচি যায়, তেনেকে আমি ৰান্ধনি হিচাপে তেখেতে এতিয়া বৰ্তমান কৰি আছে। তেখেতৰ লগতে পাপু ভূঞা যোগালী হিচাপে লাগি আছে। এই তিনিজনে পৰিচালনা কৰি ধুনীয়াকে চাফা চুফা কৰি সকলোখিনি চলাই আছে। পুলি পোলাও ৰুইছো ইয়াত, বহুত ভাল পুলি ৰুইছো ইয়াত। এতিয়া মানে ৰাতি আহিলে আমি সুবিধা দিওঁ। ৰাতি থকা মেলা সুবিধা আছে নেকি? কোনোবা যদি দূৰৰ পৰা ভক্ত থকা মেলা সুবিধা কৰি দিব পাৰোঁ। এই আমাৰ পিছফালে যিজোপা গছ দেখিবলৈ পাইছে আপোনালোকে, সেইজোপা প্ৰায় 250-300 বছৰ পুৰণি গছ হয়। তো সেই গছৰ বিষয়ে অলপমান আমি বৰ্তাৰ পৰা জানো, আহক। বৰ্তমান আমি যি গছৰ তলত পাকৰি গছৰ তলত আছোঁ, মই মোৰ ককা দেউতাহঁতৰ পৰা শুনা এই গছডালৰ বয়স 250 বছৰ ওপৰ হৈছে। আৰু প্ৰথম শিলগোসাঁই ইয়ালৈ আনি পেলাই এই বৰ্তমান য'ত চাকি জ্বলি আছে সেইখিনিতেই তেখেত ইয়াত ভালে দিন আছিলে। আৰু মানুহে পাহৰি গৈছিলে, এই ইয়াত চব জংঘল আছিলে। আকৌ সপোন দেখুৱালে, এটা মহৰাম ককাক সপোনত দেখুৱালে যে মই এই তাত পৰি আছে, মোক কোনো হেৰি কাৰণে মই আগলৈ যাম। আৰু তেখেতে নিৰ্দিষ্ট কৰি দিয়া জেগাত তাত প্ৰতিষ্ঠা কৰিলে মহৰামৰ ককাই ভাই দুয়োটাই। তাৰপিছত লগতে প্ৰয়াত ফণীধৰ নাথ বৰ্তমান আমাৰ বিপিন নাথৰ বাপেক, আৰু প্ৰয়াত গোলকচন্দ্ৰ দেৱনাথ আৰু ভোগৰাম নাথে প্ৰথম এই গছৰ তলৰ পৰা ডিকোৱাই গাঁৱৰ ৰাইজৰ সহযোগত বৰ্তমান য'ত বকুলৰ তলত গোসাঁই আছে তালৈ নিছে। আৰু প্ৰথম ভোগ দিয়া মানুহঘৰে হৈছে মহৰাম নাথৰ ককাই ভায়েকে তাত প্ৰথম আগভাগ লৈছিলে। আৰু শেষত তাত সহযোগ কৰিছে প্ৰয়াত ফণীধৰ নাথ, গোলক নাথ আৰু ভোগৰাম নাথে কি কৰিছে সিমানখিনিকে মই জানো, মই গাঁওবুঢ়া হিচাপে। আৰু ইয়াৰ পাছৰজোপা গছো সমবয়সীয়া, আৰু ইয়াত মাটি 1 বিঘা
17 লচা মাটি আছে থানৰ বৰ্তমান নিজা মাটি। তো আমাৰ ফালৰ পৰা আমি গাঁৱৰ ৰাইজক ধন্যবাদ জনালোঁ ইমানখিনি কথা আমাক জনোৱাৰ বাবে। তো আমি সকলোৰ লগতে কথা বতৰা পাতি গম পালোঁ এই গছজোপাৰ বয়স 250 বছৰতকৈও বেছি। আমি বহুত পুৰণা, আমি নাই আমি বিষয়ে নাজানো, সেইকাৰণে তেওঁলোকে ধুনীয়াকৈ কথাখিনি কৈছে। আৰু ভিতৰত যিজোপা থানৰ যিজোপা গছজোপা আছে সেইজোপাও প্ৰায় 100 বছৰতকৈ বেছি পুৰণা বুলি কৈছে তেওঁলোকে। তো আহক আপোনালোকে আহি পেলাই থানখন চাওক, আহি পেলাই বহুত কিবা পুৰণি কথাও আছে এইটো থানৰ লগত জড়িত। বহুত মানুহ আহেও, বহুতে গমো নাপায় থানখনৰ বিষয়ে। তো আহিলে আপোনালোকক ধুনীয়াকৈ মই ৰাস্তাটো কৈ দিছোঁ, কোনো প্ৰব্লেম নহ'ব। গুগলত চাৰ্চ কৰিলেও মে বি ওলাই যাব চাগে। তো আপোনালোকে আহক ইয়ালৈ। তো তো ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাব। যদি ভাল পাইছে কমেণ্টটো কৰি দিব, আৰু বেয়া পালে জনাব। ডিছলাইক কিন্তু অকল ডিছলাইক কৰি পেলাই নথব, কমেণ্টত কৈ দিব যে কি ভুল হ'ল কি নহ'ল, তেতিয়া আমি আকৌ শুধৰণি কৰিবৰ কাৰণে ভাল হ'ব আমাৰ কাৰণে। তো এনেই ডিছলাইকটো মাৰি নথব আৰু। তো আমাৰ ৰিকুৱেষ্ট ৰাখিব আৰু। তো ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, আৰু আমাৰ লগত থাকক নেক্সট ব্লগৰ কাৰণে। থেংক ইউ ছ' মাছ। চাইকেল চলাই ব্লগ বনাবলৈ যাওঁ, চাইকেল চলাই ব্লগ বনাবলৈ যাওঁ।